নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰবাৰ এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ আশা কৰি সকলোৱে ভালে আছে আজি আমি নতুন এটি ভিডিও লৈ আহিছো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যেহেতু হাতত সময় বহুত কম এটো এমসিকিউ টাইপছৰ কোৱেশ্চন বিলাক হয় ধাতু আৰু অধাতু যেহেতু সায়েন্সৰ হয় আৰু ইয়াতে বেছি নহয় ভিডিওটো বেছি দীঘল নহয় 20টি এমসিকিউ আমি ইয়াত আলোচনা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু খুব কম সময়ৰ ভিতৰত আমি ভিডিওটো শেষ কৰিম গতিকে এবাৰ যদি আপোনালোকে এই ভিডিওটো ভালদৰে চাই নিশ্চয় আপোনালোকে পৰীক্ষাত নম্বৰ ভালকে পাবলৈ সক্ষম হ'ব আহক আমি ভিডিওটো আৰম্ভ কৰো আৰু মই এতে পঢ়ি দিছো কাৰণ ইয়াতে অপচনলতে লিখিব গলে 4 টাকা লিখিব লাগিব গতিকে আপোনালোকে এই ধুনিয়াকে যেটো মই এটাকৈ আনসাৰ দি দিছো খাই আনসাৰটো আপোনালোকে মনত ৰাখিলে কেৱল হ'ব কাৰণ যেহেতু 4টা অপচন থাকিব তাৰ পৰা আপোনালোকে যদি এই অপচনটো দেখা পায় লগে লগে আপোনালোকে ৰাইট চিনটো দিব পাৰিব তেতিয়া কি হ'ব আপোনালোকে ভালকে নম্বৰটো পাবলৈ সক্ষম হ'ব কাৰণ এমসিকিউৰ পৰা আহিব আপোনালোকৰ বহুতো নম্বৰ গতিকে আহক আমি ভিডিওটো মই আপোনালোকক ইয়াতে পঢ়ি শুনাই দি আছো যদি আপোনালোকৰ কিবা যদি ডাউট থাকে ক্লিয়াৰ হৈ যাব আৰু যদি কিবা বুজি নাপালেও বুজি যাব এ হৈছে এতিয়া ধাতু আৰু অধাতু লেসন 3 তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা আনসাৰটো হৈছে বৰণ মই এই চ্যাপ্টাৰটো অধ্যয়ন কৰাৰ পিছত আপোনালোকৰ কাৰণে এনে ধৰণৰ শৰ্ট কোৱেশ্চন আনিবলৈ মই চেষ্টা কৰিছো যদি ভিডিওটো ভাল লাগে লাইক এটা কৰিব তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে সিএ তাৰ পিছত আইৰণৰ প্ৰধান আকাৰটোৰ নাম হৈছে হেমেটাইট ব্ৰঞ্জ তলত দিয়া ধাতুবিলাকৰ সংকৰ ধাতু Cu আৰু Sn হৈছে সংকৰ ধাতু পতন পদ্ধতিৰে শোধন কৰিব পৰা ধাতুটো হ'ল জিংক সোডিয়াম ধাতু কত ডুবাই ৰখা হয় কেৰাচিনত টিনস্টন আকৰ পৃথক কৰা পদ্ধতিটো হ'ল চুম্বকীয় পৃথকীকৰণ সোডিয়াম ধাতু কত ডুবাই ৰখা হয় কেৰাচিনত জিংকৰ প্ৰধান আকৰটোৰ নাম হৈছে জিংক ব্লেন্ড খনিজমল আৰু বিগালকৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা গলিত দ্ৰৱক কি বোলে ধাতুমল বোলে কোনটো আকৰ ফেন উপঙন পদ্ধতিৰ সহায়ত গাঢ়ীকৰণ কৰা হয় কপাৰ পাইৰাইটিছ পিতলত থকা ধাতু কেইটা হৈছে Cu আৰু Zn খুব বেছি ইম্পৰ্টেন্ট আপোনালোকৰ তাত যদি পুৰণি প্ৰশ্ন কাকত আছে আপোনালোকে চাই ল'ব তেতিয়া আপোনালোকে ধুনিয়া গম পাব কাৰণ এটো বহুত বাৰ পৰীক্ষাত আহি থাকে বিশেষকৈ মেট্ৰিক পৰীক্ষাত তলৰ কোনটো জিংকৰ আকৰ Zns তলৰ কোনটো ধাতু কল্প Si আয়নীয় যৌগবোৰৰ গলনাঙ্ক হৈছে অতিশয় বেছি সোডিয়াম ধাতু কত ডুবাই ৰখা হয় কেৰাচিনত তলৰ কোনটো সংকৰ ধাতু নহয় খুন এবিধ সংকৰ ধাতু নহয় গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰা ধাতু দুটা হ'ল সোডিয়াম আৰু কেলছিয়াম গাঢ় এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰা ধাতু দুটা হ'ল কি আছিল অপসাৰণ কৰিব পৰা আৰু এটো হৈছে আপোনালোকৰ অপসাৰণ কৰিব নোৱাৰা এটো হৈছে কপাৰ আৰু সিলভাৰ গটিকে লাষ্ট ওয়ান কোৱেশ্চন যেটো খুব বেছি ইম্পৰ্টেন্ট আপোনালোকে ভালদৰে চাই যাব আৰামছে যদি পাৰিব আপোনালোকে চাই যায় ধুনিয়াকৈ পৰীক্ষাত ইয়াৰ উত্তৰটো কৰিব পাৰিব এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো এতিয়া মৌলটো হৈছে সেই মৌলটো হৈছে আপোনালোকৰ কেলছিয়াম গতিকে এয়া আছিল আজি 20টি এমসিকিউ বুলিয়ে কৈছো কাৰণ এটো এমসিকিউ টাইপছৰে হয় মই এনেকৈ অপচনেল গোটেখিনি লিখা নাই আগতে কৈছো গতিকে আপোনালোকে আনসাৰটো যদি চাই যায় 1 নম্বৰীয়া কোৱেশ্চনখিনি আহিলেও আপোনালোকৰ নম্বৰ পাবলৈ সক্ষম হ'ব গতিকে আজিৰ এই ভিডিওটো 20টি আমি এনে ধৰণৰ শৰ্ট এমসিকিউ আলোচনা কৰিলো আৰু ধুনিয়াকৈ আকৌ আমি এনে ধৰণৰ ভিডিও লৈ পৰীক্ষাৰ আগে আকৌ আমি সকলোৱে লগ পাম গতিকে তেতিয়ালৈকে আশা কৰো পঢ়াৰ প্ৰস্তুতি আপোনালোকে আৰু অকন ধুনিয়াকৈ চলাওক যেহেতু এই ভিডিওটো সকলো নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰক কাৰণ আপোনালোকে যদি তেওঁলোকক যদি সহায় কৰে আপোনালোককো ভগৱানে সহায় কৰিব কাৰণ ভগৱানেই মেন আৰু গতিকে আশীৰ্বাদ ৰূপে আপোনালোককো তেৱে দিব যদি আপুনি এই ভিডিওটি 5টি বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিছে তেনে হলে কি হ'ব যে তেওঁলোকৰ সহায়ক হ'ব
হয়তো আমি পৰীক্ষাৰ সময়ত নিজে গৈ ঘৰে ঘৰে আমি কিছু লোকক ধুনীয়াকৈ নিজৰ হেল্প কৰিব নোৱাৰোঁ গতিকে এই ভিডিঅ'টো দিলে নিশ্চয় তেওঁলোকে অলপ হ'লেও হেল্প হ'ব গতিকে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা আপোনালোকক ভিডিঅ' যদি ভাল লাগিছে মোক ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু যদি এনে ধৰণৰ ভিডিঅ'টি লাগে তেনেহ'লে মোক সেইটো জনাব মই আপোনালোকক দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু মোৰ চেনেলত যিসকল নতুন আছে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখক এনে ধৰণৰ ইম্পৰ্টেন্স ভিডিঅ'খিনি পাবৰ কাৰণে কাৰণ পৰীক্ষাৰ আগে আগলৈ এনে ধৰণৰ বহুতকেইটা ইম্পৰ্টেন্স ভিডিঅ' আহিব যেটো আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী গতিকে পুনৰবাৰ আমি লগ পাম নতুন এটি ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ধুনীয়াকৈ পঢ়া শুনা কৰক ধন্যবাদ